আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ অসমীয়াৰ 100% কমন কুৱেশ্যন এনচাৰ 100% কমন কুৱেশ্যন এনচাৰ এইবোৰ কুৱেশ্যন এনচাৰ তোমালোকে নাপাবা। এনচাৰ বিলাক পাবলৈ হলে আমাৰ পৰা ইকনমি, জিঅ'গ্ৰাফি, পলিটিকেল সায়েন্স, লজিক এণ্ড ফিলচফি, হিষ্টৰী এণ্ড এগ্ৰিকালচাৰ সাবজেক্টৰ যিকোনো এটা সাবজেক্টৰ নোট ললে অসমীয়া আৰু ইংৰাজীৰ নোট বিলাক আমালোকে একেবাৰে কমপ্লিট ফ্ৰী কৰি দিম। ঠিক আছে, ডিসক্ৰিপশন বক্সত আমাৰ কন্টাক্ট নম্বৰ আছে, যদি কাৰোবাৰ নোট লোৱাৰ ইচ্ছা থাকে তেন্তে মোৰ লগত কন্টাক্ট কৰিব পাৰা। ঠিক আছে, তো আজিৰ ভিডিঅ' আমালোক আৰম্ভ কৰি আছো। প্ৰথমতে তোমালোকক এটা কথা মই কৈ দিওঁ, কোনোবা ছাত্ৰ ছাত্ৰী এইটো ভুল নকৰিবা যে কেৱল মাত্ৰ এইবোৰ পঢ়িয়ে যে 100 পোৱাৰ ইচ্ছা, এইবোৰ পঢ়িয়ে 100 পোৱাৰ ইচ্ছা কেতিয়াও নকৰিবা। এই কুৱেশ্যন এনচাৰবোৰ এনচাৰ বাৰে বাৰে মুখত আহি আছে, গতিকে তোমালোকে বেয়া নাপাবা। এই কুৱেশ্যনবোৰ আহিব, ইয়াৰ পৰা 100% কমন পৰিব, কিন্তু এইবোৰ পঢ়িয়ে কিন্তু 100 মাৰ্ক পোৱা সম্ভৱ নহয়। ঠিক আছে, তাৰ কাৰণ যদি কুৱেশ্যনটো মই কাটিলো হয় তেনেহলেহে মই তোমাক 10টা কুৱেশ্যন দি কলো হয় যে এই 10টা তোমালোকে পঢ়া, দেন এই 10টা তোমালোকে পাবা। ঠিক আছে, এইবোৰ আহিব, নাহা নহয়, এইবোৰ আহিব। এইবোৰ পঢ়ি তোমালোকে মেক্সিমাম 60 বা 50 মাৰ্ক তোমালোকে পাব পাৰা। ঠিক আছে, তো প্ৰথম কুৱেশ্যন অৰ্থাৎ তোমাৰ মাতৃমুখ দৰ্শনৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন ফৰ HS 2026, মাতৃমুখ দৰ্শনৰ পৰা 1 নম্বৰত ইম্পৰ্টেন্ট থাকিব মোৰ মাতৃমুখ দৰ্শন কৰ পৰা, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছিল। ঠিক আছে, ছাত্ৰ-ছাত্ৰীগণ এই ভিডিঅ'টো কিন্তু লম্বা হ'ব, গতিকে তোমাৰ যদি ধৈৰ্য নাই তেন্তে এই ভিডিঅ'টো দেখা দৰকাৰো নাই। ঠিক আছে, তাৰপিছত তোমালোকৰ 2 নম্বৰত আহিব লক্ষীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটি গল্পৰ জনক বুলি কোৱা হয়। কিয় কথাটো তোমালোকৰ আহিব। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতি প্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ এটি বিৱৰণ দিয়া। মই ইকনমিক্সৰ, পলিটিকেল সায়েন্সৰ ইম্পৰ্টেন্ট বোৰ দি দিছো। ইকনমিক্সৰ ইম্পৰ্টেন্ট বোৰ এনেকৈ লিখিত আকাৰত দিয়া নাই। এজন ছাত্ৰই কমেন্ট কৰিছিলে যে এইবোৰ ছাৰ এটা বিজনেছ আৰম্ভ কৰিছে। বিজনেছ মানে কি? কিবা এটা ব্যৱসায় কৰা। এতিয়া মই এই তোমালোকক যে কুৱেশ্যন বোৰ দি আছো, মোৰ কিবা প্ৰফিট আছে নেকি? মোৰ একো প্ৰফিট নাই। মোৰ কৰিব লাগে এইটোৱে যে যিয়ে মোৰ পৰা নোট লয় তাকহে মই ইম্পৰ্টেন্ট দিব বিচাৰো, কিন্তু মই সেইটো নকৰো। তাৰ কাৰণ বহুত ছাত্ৰ ছাত্ৰী আছে নোট আছে ঠিকই কিন্তু পঢ়িব নাজানে, সেই কাৰণত এইবোৰ দি আছো। গতিকে কোনে কি কয় সেইটো মই নকওঁ, গতিকে মোৰ কোৱাৰ ইচ্ছাও নাই, তথাপিও মই আজি কৈ দিলো। তাৰপিছত তোমালোকৰ 5 নম্বৰত ইম্পৰ্টেন্ট হ'ব সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত, এইটোৰ এনচাৰ হয় উৰিষ্যা। মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা? ভ্ৰমণমূলক। ঠিক আছে, ভ্ৰমণমূলক। 7 নম্বৰ লক্ষীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। লক্ষীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল বা গৈছিল, তাত তেওঁ কি কাম কৰিছিল? ৱাৰ্ড কোম্পানীত কাম কৰিছিল, ফাৰ্ম মেনেজাৰ ডিৰেক্টৰ আছিল। লক্ষীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? মোৰ জীৱন সৌৰভ নামৰ আত্মজীৱনীখনৰ ৰচক কোন? 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল? মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে, অৰ্থাৎ নিজৰ জন্মভূমি বা অসমক বুজোৱা হৈছে, এনেকৈ লিখিলে হৈ গ'ল। কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন কি নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল? লক্ষীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল পোৱাৰ দুটা কাৰণ লিখা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি নামাকৰণৰ তাৎপৰ্য লিখা। লক্ষীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক বুজায়? ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল কোনোবা ষ্টুডেণ্টে যদি কয় যে ছাৰ এইবোৰ নাহিব নেকি, বা আপোনালোকে আমালোকৰ লগত এইবোৰ এনেকুৱা কৰি আছে, এইবোৰ যদি নাহে, মই তোমালোকক তাক কৈ আছো, যদি মোৰ কথা বিশ্বাস নহয় তোমালোকে যিদিনা অসমীয়া পৰীক্ষা হ'ব, অসমীয়া পৰীক্ষাৰ কেইদিনমান পিছত বা অসমীয়া পৰীক্ষাৰ দিনে ৰাতি দেখিবা এই ভিডিঅ'টোৰ কমেন্ট বক্সত আহিব, ছাৰ মই যদি আপোনাৰ কথাটো মানি এইবোৰ কৰিলো হয় তেন্তে আজি মই সকলোবোৰ কমন কৰিলে, এনেকুৱা কমেন্ট থাকিব। ঠিক আছে, তাৰপিছত তোমালোকৰ আনন্দৰাম বৰুৱাৰ চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট থাকিব। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল, এইটো তোমালোকৰ ফ্ৰী ফাইলত আহি বহি আছে, তোমালোকে দেখি লওক। তাৰপিছত 2 নম্বৰত তোমাৰ ইম্পৰ্টেন্ট হ'ব আনন্দৰাম বৰুৱাৰ ৰলাকাৰতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? অমৰ কোষ।
আনন্দৰাম বৰুৱাই কামৰূপ ভাওনাত উল্লেখ কোনখন গ্ৰন্থত কৰিছিল? 4 নম্বৰ, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? কত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল? কত, ঠিক আছে, এইটো ইউৰোপ হ'ব, এটা ইউৰোপ হ'ব, আৰু বাকীটো তোমালোকে দেখি ল'বা। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছিল? কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? কিহে মহৎ আৰু অমৰ কৰি তুলিছিল সেইটো কোৱেশ্চনৰ এনচাৰ কিন্তু বেলেগ হ'ব, আৰু চিৰকুমাৰ ব্ৰত অৱলম্বন কিয় কৰিছিল সেইটোৰ এনচাৰ কিন্তু বেলেগ বেলেগ হৈ যাব, ঠিক আছে। তোমালোকে ওলোটাকৈ আনন্দৰাম বৰুৱা চেপ্টাৰৰ পৰা দেখা যায় যে 2 মাৰ্কৰ এনচাৰবোৰ সকলো ছাত্ৰ ছাত্ৰী কৰিব নোৱাৰে, তাৰ কাৰণ এটাৰ এনচাৰ আনটোত সোমাই দিয়ে। গতিকে কোৱেশ্চনবোৰ পঢ়াৰ লগে লগে এনচাৰবোৰ যেতিয়া পঢ়িবা মন দি পঢ়িবা, কোনটো এনচাৰৰ কাৰ লগত মিলে সেইটো দেখিবা, তাৰপিছতহে লিখিব লাগে। তাৰপিছত 8 নম্বৰ, কেনেদৰে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ, এইটো তোমালোকৰ ফাইনেলত আহিব, 4 মাৰ্কৰ আহিব। প্ৰাচ্য আৰু পাশ্চাত্য ভাৰত সন্মিলন আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। মানুহৰ সাৰ বস্তু কি? মানুহৰ সাৰ বস্তু জ্ঞান। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল? তাৰ কাৰণ বহুত দূৰ আছিল, আৰু জাতি ভেদ যাব বুলি, জাত যাব বুলি কথা আছিল। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল? ইউৰোপলৈ গৈছিল। কথাগুৰু চৰিত্ৰ কোনে ৰচনা কৰিছিল? কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? ভাৰতীয় আদৰ্শত বৈৰাগ্য। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ। তোমালোকে মনত ৰাখি যাবা এইবোৰ, ঠিক আছে, এইটো হোৱাত বেদ এনচাৰ হয়। তাৰপিছত কৰ্ম কৰা কৌশলক ভাগৱত গীতাত কি বুলি অভিহিত কৰিছে? কামচেন্দুৰ কবিতা পুথিখনৰ ৰচক কোন? প্ৰকৃত ত্যাগ বুলিলে কি বুজা? তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ অধ্যাপক আছিল? ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান কত বুলি কোৱা হৈছে? গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল? ভাৰতীয় দৰ্শনত মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে, আৰু ভাগ কেইটা কি কি? 4টা শ্ৰেণীত ভাগ কৰা হৈছে। 4 আশ্ৰম বুলিলে কি বুজা? 4 আশ্ৰমৰ বিষয়ে চমুকৈ লিখা। 2 নম্বৰ 2013 চনত আহিছে। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ? 2 মাৰ্কৰ 2014 চনত আহিছে। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধি বাক্যটো কি আৰু তাৰ অৰ্থ কেনেকুৱা? 2 মাৰ্কৰ 2014 চনত আহিছে। প্ৰকৃত ত্যাগ আৰু বৈৰাগ্য কি? 2015 চনত আহিছে। শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই? 2016 চনত আহিছে। ঋগবেদৰ, ইয়াত ক উঠা নাই, ঋগবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়? 2017 চনত আহিছে। মোক্ষ বুলিলে কি বুজা? তৈত্তৰীয় উপনিষদৰ প্ৰথম উদ্দেশ্য কি? শ্ৰদ্ধায় দেয়ম অশ্ৰদ্ধায় অদয়ম মানে কি? এইটো তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষাত আহিব। ভাৰতীয় আদৰ্শনত কিহৰ পিছত বানপ্ৰস্থ সন্যাসৰ বিধান দিয়া হৈছে? নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা? প্ৰি ফাইনেল পৰীক্ষাত বহি আছে। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ কথাষাৰ বহলাই লিখা। বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শই কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে? বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব? বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? তোমাৰ প্ৰি ফাইনেলত আহিছে। বিজ্ঞান কি? তোমালোকৰ ফাইনেল পৰীক্ষাত আহিছে। দাঁতৰ পোকবোৰ প্ৰকৃততে কি? প্ৰি ফাইনেল পৰীক্ষাত আহিব। বসন্ত ৰোগ কিহৰ পৰা হয়? দাঁতৰ পোকবোৰ প্ৰকৃততে কি? বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো? শীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে? ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। বিশুদ্ধ খোৱা পানীৰ অভাৱত হ'ব পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা। এটা হৈছে মেলেৰিয়া আৰু এটা হৈছে ডায়েৰিয়া। তাৰপিছত বিজ্ঞান বুলিলে কাক বুজায়? বৈজ্ঞানিক কাম কি? আমি কেনেদৰে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰো চমুকৈ লিখা। সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে? নাই। 1 মাৰ্কৰ কোৱেশ্চন এটা। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। এইটো হৈছে দৃষ্টি। এইটো কোৱেশ্চনৰ এনচাৰ সকলোৱে ভুল দিয়ে, গতিকে এইটোৰ এনচাৰ হৈছে দৃষ্টি। আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট বুলি লিখকে উল্লেখ কৰা ঘটনাটো কি? ডাইনী হত্যা। বৰ্তমান যুগটো কি যুগ বুলি কোৱা হয়? বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি পদ্ধতিটোৰ গুৰুত্ব উদাহৰণসহ বুজাই লিখা। আগতে যেতিয়া বহুতো কাৰ্যকৰণৰ সম্পৰ্কে মানুহে জনা নাছিল, তেতিয়া সেইবোৰ কেনেধৰণৰ কাৰ্য বুলি ভবা হৈছিল বুজাই লিখা। প্ৰথম বিজ্ঞানীজনীৰ পদ্ধতি কেনেধৰণৰ আছিল?
হস্তি বিদ্যানব চেপ্টাৰৰ পৰা হস্তি বিদ্যানব পুথি পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে? হস্তি বিদ্যানব সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? অসম হাতী প্ৰধান দেশ হস্তি বিদ্যানব পুথি শীৰ্ষক প্ৰবন্ধটো লিখকে সংগত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজে লিখা। আৰু ছাত্ৰ ছাত্ৰীসকল এটা কথা কৈ দিওঁ, এইবোৰ তোমালোকে কমেন্ট কৰি থাকিবা যে ছাৰ এইবোৰ আমালোকৰ ফ্ৰী ফাইনেলৰ বাবে নে ফাইনেলৰ বাবে? এইবোৰ তোমালোকৰ ফ্ৰী ফাইনেলৰ বাবে হয়, ফাইনেল পৰীক্ষাৰ বাবে হয়। গতিকে তোমালোকে ষ্টাডি কৰি থাকা, প্ৰি ফাইনেলতো কমন পৰিব, ফাইনেলতো কমন পৰিব, দ্যাটছ গ্যাৰান্টি ইজ মাই। ঠিক আছে, সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থৰ নাম লিখা। কিমান চনত ডক্টৰ সূৰ্যকুমাৰ ভূঞা পদ্মশ্ৰী সন্মান পায়? হস্তি বিদ্যানব বুলিলে কি বুজা? প্ৰাচীন কালৰ হাতীৰ বিষয়ে কত উল্লেখ আছে? হস্তি বিদ্যানব পুথিৰ চৰিত্ৰবোৰ কোনে অংকন কৰিছিল? মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তি বিদ্যানব পুথিত থকা বিৱৰণটো নিজৰ ভাষাত লিখা। অসম হাতী প্ৰধান দেশ হস্তি বিদ্যানব শীৰ্ষক প্ৰবন্ধটো লিখকে কি প্ৰসংগত এই কথাষাৰ অৱতাৰণা কৰিছিল? ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা। প্ৰি ফাইনেল পৰীক্ষাত আহিব, দেখিবা তোমালোকে। তাৰপিছত তোমালোকৰ চিটি চেপ্টাৰটোৰ পৰা শিলভদ্ৰৰ প্ৰকৃত নামটো কি এইটো আহিব। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰ কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰিছিল? শিলভদ্ৰ কোন যুগৰ কবি? কাৰ চিঠি পুৰুষোত্তমক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পদ বুলি কৈছে? এইটো এনসাৰ হয় আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গল? আধুনিক যুগৰ বাবে। মোবাইল ফোন আহি তোমালোকে এইবোৰ লিখি দিলে, অলপমান বনাই লিখি দিবা হৈ গল। চিঠি গল্পৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা। অসমীয়া কথাছবিৰ জনক কোন? প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে? জ্যোতিপ্ৰসাদ আগৰৱালাই ভেলাগুৰিত কি কি সামগ্ৰীৰে ষ্টুডিঅ' নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিয়ে কোন চনৰ কোন তাৰিখে কত মুক্তি লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে কেতিয়া প্ৰথমতে সেই ছবি চাবলৈ পায়? চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? জয়মতী প্ৰথম প্ৰদৰ্শনীৰ কোনখন প্ৰেক্ষাগৃহত কৰা হৈছিল? ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? আৰু এটা কথা তোমালোকে মন কৰিবা, এই চেপ্টাৰটোৰ পৰা হয়তো তোমালোকৰ জুবিন গাৰ্গক লৈ কিবা এটা কোৱেশ্চন আহিব পাৰে। যিকোনো হোক, তাৰ প্ৰথম গান কি, গানে কি আনে তাৰ প্ৰথম গান, তাৰপিছত ৰৈ ৰৈ বিনালে বা শেষৰ মুভিখনৰ নাম কি, সেইটো দিব পাৰে। যিহেতু এইটো চলচ্চিত্ৰক লৈ, চিনেমাক লৈ এইটো পাৰ্টত দিব পাৰে। এতিয়া বৰ্ডৰ ওপৰত সেইটো মই নাজানো, কিন্তু মোৰ হিচাপত দিব লাগে এইটো পাৰ্টৰ পৰা। বড়ো ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? কাৰ স্মৃতিত অসম চৰকাৰে জ্যোতি চিত্ৰবন সোচাইটি নামেৰে জ্যোতিপ্ৰসাদ আগৰৱালা এইটো। চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়খনৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ছবি দুখনৰ নাম কি? এখন হৈছে অসমীয়া বোলছবি, আৰু এখন হৈছে জয়মতী। এৰাবাটৰ সুৰৰ পৰিচালক কথাছবিখনৰ পৰিচালকৰ নাম কি? অসম চৰকাৰে অসমীয়া চিনেমাৰ শিল্পীৰ বিকাশত কি ভূমিকা পালন কৰিছে? ওই জ্যোতি চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ সেইটো নহয়, এখন তোমালোকৰ সোচাইটি স্মৃতিত জ্যোতি চিত্ৰবন সোচাইটি নামেৰে ষ্টুডিঅ' কমপ্লেক্স অসম চৰকাৰে এইটো নিৰ্মাণ কৰিছিল। এইটোৱে অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। এইটো তোমালোকৰ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আহিছে। ফাইনেল পৰীক্ষাত তোমালোকে পাৰিলে কোৱেশ্চন পেপাৰ চেক কৰি চাবাচোন। ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি পাইছিল? ইন্দ্ৰমালতীও এখন ছবি হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ। হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি কোনখন? এইখন হৈছে ইন্দ্ৰমালতী হয়। বৰগীত উদ্ৰে উদ বাপু। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক কি বুলি অভিহিত কৰা হয় বা কোৱা হয়? মণিকাঞ্চন সংযোগ। উদ্ৰে বাপু গোপাল হে বৰগীত কি ৰাগত বন্দা? টৌ ৰাগত বন্দা। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? বাৎসল্য ভাৱ। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি ভাগসমূহ উল্লেখ কৰা। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক
বোৰক কিয় নবেল নাম্বাৰছ বুলি কৈছে মই তোমালোকক একেবাৰে মানে বহলাই নকওঁ সেইবোৰ কথা ক'লে ভিডিঅ'টো আৰু লম্বা হৈ থাকিব সিদ্ধু মণিগণে চিন্তিয়া নাপাবে সৌ হৰি যশোদা ক'লে সিদ্ধু মণিগণে নোপোৱা যশোদা কিহৰ বলত পুত্ৰ ৰূপে পালে বুজাই দিখা আৰু আমালোকৰ এটা অসমীয়া হেল্পিং গ্ৰুপ বুলি আছে সেই গ্ৰুপত তোমালোকে জইন হৈ থাকিবা মই ডিসক্ৰিপশন বক্সত লিংকটো দি ৰাখিম জইন হলে মানে কি সেইটো গ্ৰুপত ইম্পৰ্টেন্ট বোৰ দিয়া হৈ থাকে বৰগীতৰ মূল ভাৱ লিখা এইটো তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব ফাইনেল পৰীক্ষাত যদি নাহে তেন্তে প্ৰি ফাইনেল পৰীক্ষাত আহিছে বৰগীতৰ মাজেৰে যশোদাই মাতৃ স্নেহ কিহেৰে প্ৰকাশিত হৈছে বুজাই লিখা বৰগীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ত্ৰিজগত প্ৰতি ভকতি মিলিল মৰুক মাধৱ বোলে কোনখন গ্ৰন্থক মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় শংকৰদেৱৰ বেলেগ আৰু মাধৱদেৱৰ বেলেগ বধ শব্দৰ অৰ্থ কি বিশ্ব খনিকৰ আৰু মাধৱদেৱৰ যি চেপ্টাৰটো আছে বৰগীত সেই চেপ্টাৰটো তোমালোকক এনেকুৱা কোশ্চেন কাটিব যে সেইবোৰ কোশ্চেন কেতিয়াও দেখাই নাই গতিকে এই চেপ্টাৰটোৰ পৰা এনেকুৱা কোশ্চেন অহাৰ এটাই কাৰণ এই চেপ্টাৰটো তোমালোকৰ বুজি লিখিব লাগিব যদি কোনোবাই কয় যে মই মুখস্থ কৰি লিখিম তেন্তে নাপাব বিশ্ব খনিকৰ তেওঁৰহে মহিমাৰ নাই কোনো অপাৰ ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ মহিমাৰ কথা কোৱা হৈছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ প্ৰদৰ্শন ঘটিছে ঐশ্বৰিক লিখি দিলে হৈ গ'ল ঐশ্বৰিক মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰ প্ৰকাশিত কাব্য গ্ৰন্থখনৰ নাম কি তত্ম পাৰিজাত চাগে মই পাহৰি গলো বিশ্ব খনিকৰ কবিতাত বিশ্ব খনিকৰ বুলি কাক কোৱা হৈছে বিশ্ব ব্ৰহ্মাণ্ডকে কোৱা হৈছে ত্ৰিলোক বুলিলে কি বুজা বিশ্ব খনিকৰ কবিতাটিত থকা তিনিটা গুণ কি কি বিশ্ব খনিকৰক কিয় খেপিয়ালে পোৱা নাযায় প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিশ্চয় নিশ্চয় তবে দেখা নয় যদি কয়ে অন্তৰ্যামী সর্বজ্ঞান বিশ্ব আত্মা প্রাণ সর্বব্যাপী সর্বশক্তিমান বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা বিশ্ব খনিকৰ কবিতাটির মূল ভাব কি বা লিখা প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা সত্য ৰজ তম গুণ সকলোতে নিরগুণ বোলে শুনো বিশ্বগিৰি সেই মহাজন সত্য ৰজ তম গুণ মানে কি এইটোও কোশ্চেন আহিব তোমালোকৰ এইটো আছে ইয়াত মই উল্লেখ কৰি দিছো মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা সত্য ৰজ তম গুণ মানে কি অসমীয়া সাহিত্যত জ্ঞানমালিনী কবি হিচাপে কোনগৰাকী কবি জনাজাত মিলনৰ পৰা নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনী গ্ৰন্থৰ নাম অলকানন্দ এটা আছে সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কবি কোন নলিনীবালা দেৱী মিলন কবিতাটিত কোনে কাৰ লগত মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা ভগৱানৰ লগত বা ঈশ্বৰৰ লগত নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি কিবা এন্ধাৰৰ এটা নাম আছে এন্ধাল লৈ আছে নলিনীবালা দেৱীয়ে কি কবি ৰূপে জনাজাত নলিনীবালা দেৱীৰ কাব্য গ্ৰন্থ এখনৰ নাম লিখা কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতে কি ভাৱধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠ্যৰ আধাৰিত আলোচনা কৰা মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধি প্ৰদান কৰিছিল আৰু কিমান চনত জনতাৰ আহ্বান আজি পৃথিৱীৰ আকাশে জনতাৰ আহ্বান কবিতাটিত এই উক্তি কথাফাঁকিৰে কি বুজাব খুজিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ বাবে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাট্যকৰখনৰ নাম কি প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি জ্যোতিপ্ৰসাদ আগৰৱালা কিহৰ অধিনায়ক হৈ আত্মগোপন কৰিব লগা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্য লিখা আজি সুন্দৰৰ পূজাত থাপনাত যাচিবি কোনে ষোড়শ প্ৰচাৰ মানে কি 16বিধ উপকৰণ পূজা কৰিবলৈ যে 16বিধ উপকৰণ লাগে তাৰ নাম লিখি দিলে হৈ গ'ল আৰু কি কাৰণত লাগে এইটো লিখি দিলে হৈ গ'ল বোকাত জন্মা লবা মানুহে কলৈ উঠি আহে ওপৰলৈ উঠি আহে মানৱৰ জনজীৱনৰ সংগত অদ্ভুত কোনে হৈছে কেনেদৰে হৈছে বুজাই লিখা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে বেলিমুৱা হৈ হাঁহে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ পৰা বহুত তোমালোকৰ শৰ্ট কোশ্চেন থাকিব কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কিমান চনত
ৰচনা কৰিছিল? কাঠমিস্ত্ৰী ক'ত থাকিবলগীয়া? এন্ধাৰত থাকিবলগীয়া। কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি কবিতা পুথিৰ পৰা লোৱা হৈছে? কাঠমিস্ত্ৰীত উল্লেখ থকা বিশ্বশিল্পী কোন? কাঠমিস্ত্ৰী নিজে। কাঠমিস্ত্ৰীৰ হাতৰ পৰশত কি কি আচবাব পত্ৰ আচবাব ৰূপলৈ মনোহৰ হৈ উঠে? আচবাব শালৰ পৰা বা বেকা কাঠৰ পৰা সিধা কাঠ হয়, সেইবোৰ লিখি দিলে হৈ যাব। তাৰপিছত কাঠমিস্ত্ৰী কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে? কাঠমিস্ত্ৰী কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে? ইয়াত আহিব আলমাৰি, চেয়াৰ বা চকী, টেবিল এইবোৰ আহিব। এই যে ইয়াত কৈছে এই দুটা কোশ্চেন কিন্তু বেলেগ বেলেগ আছে। আচবাব বেকা কাঠৰ পৰা সিধা হব, ছালৰ পৰা মানে তেনেকুৱা ছালৰ পৰা এইবোৰ বস্তু বনাব। যদি ডাইৰেক্টলি সঁজুলি আহে তেন্তে বস্তুৰ নাম লিখি দিলে হৈ যাব। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ জৰিয়তে কবিয়ে শ্ৰমজীৱী মানুহৰ দুৰ্দশা কেনেদৰে বৰ্ণনা কৰিছে? কাঠমিস্ত্ৰী নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত উল্লেখ কৰিছে? ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল? প্ৰসাদ শব্দৰ অৰ্থ কি? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনত ছবি কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। কাঠমিস্ত্ৰীৰ উঠা কাঠমিস্ত্ৰী কহাৰ কমাৰ অন্ধকাৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহু বলেৰে। কাঠমিস্ত্ৰীৰ ঘৰ ব্যাখ্যা কৰা। এইটো ব্যাখ্যা আহিব। যদি এই কবিতাটিৰ পৰা ব্যাখ্যা দিয়ে তেন্তে কাঠমিস্ত্ৰীৰ ঘৰ আহিব। কাঠমিস্ত্ৰীৰ ঘৰৰ পৰা এইটো আহিব। কবিয়ে কাঠমিস্ত্ৰীৰ লগত কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে? শ্ৰমজীৱী মানুহক। বিলাসীৰ দৰে কাঠমিস্ত্ৰীৰ সাজি দিয়া ঘৰখন কোনে জীৱন যাপন কৰে? ধনী মানুহে। সহজ ভাষাত মই বুজাই দি আছো, ধনী মানুহে। আঘোণৰ কুঁৱলী কোনখন কিতাপৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 2012 চনত আহিছে। আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? নিয়ৰৰ বাট ভেটিছে। 2012 চনত এইটোও আহিছে। কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম কি? তাৰপিছত আঘোণৰ আকাশত কিহৰ ৰাগি আছে? কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম একেই। আঘোণৰ কুঁৱলীৰ গ্ৰাম্য জীৱনৰ সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। 2017 চনত আহিছে। 2 মাৰ্কৰ বাবে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। অলপ দূৰৰ পৰা নেওচাৰ ভাৱ ধৰি চাওঁতে পাৰিলেহেঁতেন এজাক দাৱনিৰ মাজত আছিল নেকি সেউতী মত। এইটো যদি তোমালোকৰ টিচাৰে তোমাক ভালকে কবিতাখন বুজাই দিছে তেনেহলেহে তোমালোকে এই কথাটো বুজি পাইছা। যিহেতু আমালোকৰ টিচাৰ যেতিয়া আমালোকে ষ্টুডেন্ট আছিলো তেতিয়া বুজাইছে, এতিয়াও মোৰ মনত আছে। মানে এইটো এটা ৰোমান্টিক কবিতা হয়। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি এজাক নমনি। আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত থকা সেউতী কোন? সেউতী কোন? মই সেইটো নকওঁ, সেউতী কোন বুলি নকওঁ, তোমালোকে এনচাৰত দেখি ল'বা। কেশৱ মহন্তৰ দ্বাৰা ৰচিত দুখন কাব্য গ্ৰন্থৰ নাম লিখা। পছোৱা আলোচনী কোন গৰাকী সাহিত্যকে সম্পাদনা কৰিছিল? উভতি নহাৰ কবিতা। তামি ঘৰা শব্দটোৰ অৰ্থ লিখা। যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ, ইয়াত জিয়াৰ শব্দটোৰ অৰ্থ কি? জিয়াৰ অৰ্থ মানে জীয়াই থকা। নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল? জিয়াৰ মানে লিখি দিছে জীয়াই থকা, যে তোমালোকে এইটো ভাবিবা যে জীয়াই থকা লিখিলে কিজানি মোৰ ভুল হয়। জীয়াই থকা, জিয়াৰ অৰ্থ মানে জীয়াই থকাই। কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি? যন্ত্ৰণা। কোশ্চেনতে এনচাৰ থাকে কেতবোৰ, তোমালোকে বিচাৰিবা, ভালকে বিচাৰিবা, পাবা। কবি নৱকান্ত বৰুৱাই লিখা দুখন কবিতা পুথিৰ নাম লিখা। নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা। নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠানৰ দুখন নাম লিখা। কবি নৱকান্ত বৰুৱাই কিয় পৃথিৱীলৈ নাহো বুলি ভাবিছে চমুকৈ আলোচনা কৰা। বকুল তৰাৰ ফুল কোনে বুটলিব বুলি কবিয়ে ভাবিছে? নৱকান্ত বৰুৱা উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। উভতি নহাৰ কবিতা পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যন্ত্ৰ মোৰ জীয়াৰ মন্ত্ৰা, সেই মন্ত্ৰকে গলো জীয়াই থকাৰ ধেমালিতো মই এইবাৰতেই খেলি গলো। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভয় পাইছে বুজাই লিখা। কবিয়ে জীয়াই থকাৰ মন্ত্ৰ বুলি কি বুলি কৈছে? জীয়াই থকাৰ
ধেমালিটো কেইবাৰ কেনেদৰে কৰাৰ কথা কৈছে বুজাই লিখা। কৰুণোত্তম, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ প্ৰথম কবিতা পুথিখনৰ নাম কি? 1 মাৰ্কৰ বাবে আহিছে 2012, 15, 17, 2 বছৰ গেপত আহিছে, এইবাৰ আহিব পাৰে। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল? নেহৰু আসন আছে গুৱাহাটী বিশ্ববিদ্যালয়ত, সেই নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল, মানে ৰিটায়াৰমেণ্ট লৈছে। কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 2015 চনত আহিছে। কৰুণোত্তম নামৰ কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে? ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা। নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা। একেই 2014 চনত বেলেগকে আহিছে আৰু 2016 চনত বেলেগকে আহিছে। আহিন পথাৰৰ গন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে? 2014-17। কৰুণোত্তম কবিতাটি অসমৰ গ্ৰাম্য জীৱনৰ ছবি কেনেদৰে প্ৰকাশ পাইছে? 3 মাৰ্কৰ বাবে 2013 চনত আহিছে, বেলেগ চনতো আহিছে, মই বেলেগ চনটো উল্লেখ কৰা নাই। আহিনৰ পথাৰৰ গোন্ধ পালে পিতৃক আৰু দোকানৰ গামোচাৰ সুবাসত মাতৃক কবিয়ে কেনেদৰে পায় বুজাই লিখা। এইটো 100% কমন তোমালোকৰ ফাইনেলৰ বাবে। 16 চনত আহিছে। নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ বৈশিষ্ট্য। সুবাস শব্দৰ অৰ্থ, সুবাস মানে সুগন্ধ। দোকানৰ ঝাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আয়ক, প্ৰসংগ দৰ্শাই ব্যাখ্যা কৰা। কৰুণোত্তম কবিতাটিৰ মূল ভাৱ লিখা। কোন চনত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ মৃত্যু হয়? মূল্যবোধ শিক্ষা, তাৰপিছত কৈশোৰকালৰ ইয়াৰ উপযোগী আৰু গ্ৰামাৰ যিখিনি আছে সেই গ্ৰামাৰখিনি তোমালোকক নেক্সট এটা ভিডিঅ'ত দিয়া হ'ব। গতিকে তোমালোকে কমেণ্ট কৰিবা, তেনেহলেহে আমালোকে নেক্সট ভিডিঅ'টো দি দিম। ইয়াত দিব পাৰিলো সেইটো, কিন্তু অলৰেডি 27 মিনিটৰ এটা ভিডিঅ' হৈ গৈছে, গতিকে এতিয়া সম্ভৱ নহয়। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতেই। যদি কোনোবা ছাত্ৰ-ছাত্ৰীক 100% কমন নোট লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰা, মই তোমাৰ বাবে কিবা এটা কৰাই দিম, যিহেতু পৰীক্ষালৈ বেছি দিন বাকী নাই। আজিৰ ভিডিঅ'টো ইয়াতেই। ধন্যবাদ।